নমস্কাৰ, আপোনালোকক কৈছিলোঁ মই বিলাহী আচাৰ ৰেচিপিটো দেখাম বুলি। এতিয়া মই কি লৈছোঁ এইখিনি চাওক আপোনালোকে। মই ৰেচিপিটো আপোনালোকক দেখাই আছোঁ। এয়া 1 বাটি আদা দিছোঁ, এইখিনি চাওক, এইখিনি মছলাখিনি। এতিয়া মছলাখিনি দিলোঁ ইয়াতে। এয়া চাওক, ধনিয়া গুড়া, জিৰা গুড়া আৰু লাল মিৰ্চ, আপোনাৰ হালধি গুড়া আৰু আপোনাৰ নিমখ, এইখিনি দিলোঁ। ইয়াতে আদাখিনিও দিছোঁ মই মিলাই পেলাই। এইখিনি আদা কেঁচা তেল ঢালি দিছোঁ। এইবাৰ মই অলপ বেলেগ টাইপত বনাইছোঁ তাৰমানে আচাৰটো। যোৱাবাৰ অকণ বেলেগকৈ বনাইছিলোঁ, এইবাৰ ভাবিছোঁ অলপ বেলেগকৈ বনাই চাওঁচোন ইয়াৰ টেষ্টটো কেনেকুৱা হয়। ৰ'দটোতো নায়েই, আপোনালোকে দেখিছেই। মই সেইকাৰণে ৰ'দত দিব নোৱাৰিলোঁ মই বিলাহীখিনি, আচলতে কেঁচা হৈ আছে। ইয়াৰ কাৰণে মই এতিয়া অকণমান ভিনেগাৰ দিছোঁ। এইখিনি ভিনেগাৰ দি পেলাই মই আচলতে আচাৰটো ভাল হৈ থাকক, সেইটো কাৰণে মই ভিনেগাৰখিনি ব্যৱহাৰ কৰিছোঁ। এইখিনি এটা মই ৰ'দটো নায়েই, এতিয়া ভৰাই থৈ দিম। এয়া 2-3 দিন ভৰাই থ'লে একো নহয়। তাৰপিছত মই ৰ'দ দিলে উলিয়াই দিম বাহিৰত। ইয়াতে অলপ জলকীয়া দিবলৈ আছে, জ্বলাটো। জ্বলাখিনি দিয়াৰ পিছত আপোনাৰ আচাৰটো ৰেডি হৈ যাব। ৰ'ব দেই, আপোনালোকে মোৰ ৰেচিপিটো চাই পেলাই আকৌ এনেকৈ কেঁচা তেল দি পেলাই নবনাব, হয়তো বেয়াও হ'ব পাৰে। মই এবাৰ প্ৰথমে বনাইছোঁ। ফাৰ্ষ্টতে আমি টেষ্ট কৰি লওঁ যে আচাৰটো ভাল হৈছে নে নাই, তাৰপিছত আপোনালোকে বনাব পাৰিব। মই জনাই দিম বাৰু।